আমার স্টুডেন্ট আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে যেহেতু আপোনালোকে এতিয়া এজএস ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু বহুকেইটা আপোনালোকে ভিডিও চাইছে বা বহুকেইটা পোষ্ট চাইছে য'ত নেকি কোৱা হৈ আছে যে যেনেকি আপোনালোকৰ এজএস ফাইনেল ৰিজাল্ট আছে হেতু আজি মানে 21 তাৰিখে আপোনালোকক ঘোষণা কৰিব বুলি তেছে আপোনালোকৰ এইটো কিমান দূৰ সঁচা বা আজি আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব নে নাই হেগুৰখিনি আপোনালোকক প্ৰুফ সহকাৰে আজিৰ এই ভিডিওটো যোগেদি আপোনালোকক জনাবলৈ গৈ আছো তা আপোনালোকে ভিডিওটো আৰম্ভণি পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিওটো আৰম্ভ কৰো তেছে আপোনালোকৰ প্ৰথমতে আপোনালোকক সকলোকে জনাই থওঁ যে যেহেতু আজি হৈছে সতি সাধনী দিৱস আৰু আজি আপোনালোকৰ যেনেকি চৰকাৰী অফিচ কেইটা আছে সেই গুটেখিনি বন্ধ থাকিব আৰু ইয়াৰ আগতে মই যেহেতু ভিডিও বনাই কিনি কৈছিলো যে আজি আপোনালোকৰ ৰিজাল্ট প্ৰকাশ কৰাৰ কোনো সম্ভাৱনা নাই আৰু এটা কথা জনাই থওঁ বন্ধু-বান্ধৱীসকল যেটা নেকি আপোনালোকৰ ৰিজাল্টখন ডিক্লেয়াৰ কৰিব তাৰ আগতে আমাৰ সিএম স্যাৰ হোক বা আমাৰ দেউনুছ পেগু স্যাৰ হোক তেওঁলোকৰ যেনেকি পেজ আছে বা টুইটাৰ হেণ্ডাৰ আছে তেওঁলোকে আগতেকৈ আপোনালোকক আপডেটটো দি দিব কিন্তু বন্ধু-বান্ধৱীসকল এটা যদি আপোনালোকে দেউনুছ পেগু স্যাৰ বা আমাৰ সিএম স্যাৰৰ যেনেকি পেজ আছে তাতে যদি আপোনালোকে ভিজিট কৰে তেতিয়া আপোনালোকে দেখা পাব যে তাতে কোনো ধৰণৰ এতিয়ালৈকে আপডেট আহা নাই বা বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়ালি আপডেট দিয়া নাই যে আপোনালোকৰ ৰিজাল্ট আজি মুকলি কৰিব বুলি যেহেতু বন্ধুসকল যদি আজি ৰিজাল্টটো ডিক্লেয়াৰ কৰিলা হয় তেতিয়ালে বন্ধুসকল যোৱাকালি আপোনালোকক কিবা এটা নোটিছ দি দিলে বা আমাৰ হেমন্ত বিশ্ব শৰ্মা স্যাৰ হোক বা আমাৰ দেউনুছ পেগু স্যাৰ আপোনালোকক পেজৰ জৰিয়তে আপডেটটো দি দিলে হয় কিন্তু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট দিয়া নাই আৰু বন্ধুসকল আপোনালোকে যিসকলৰ ভিডিও চাইছে বা যিসকলৰ আপোনালোকে পোষ্ট চাইছে যে কোৱা হৈছে আজি ডেটত আপোনালোকৰ ৰিজাল্ট দিব তেছে আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্মেশন ডেট আহা নাই আপোনালোকৰ যেনেকি ৰিজাল্ট আছে হেতু আজি ডিক্লেয়াৰ কৰিব বুলি আৰু এটা কথা জনাই থওঁ বন্ধুসকল যদি আপোনালোকে লেটেষ্ট আপডেটটো পাব বিচাৰে যে কেতিয়া আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তেতিয়ালে আপোনালোকে আমাৰ সিএম স্যাৰ হোক বা আমাৰ এডুকেশ্যন মিনিষ্টাৰ স্যাৰৰ যেনেকি পেজ আছে হেতু আপোনালোকে ফলো কৰি ৰাখিব পাৰে নতুবা বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকে তেতিয়ালে কিন্তু আপোনালোকে সকলো কাৰতে ৰিজাল্টটো পাই যাব আৰু এটা কথা জনাই থওঁ বন্ধুসকল যেটা নেকি এই ৰকম কোনো নতুন আপডেট আহে বা কোন ধৰণৰ নোটিছ প্ৰকাশ পায় মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই সকলো কাৰতে আপডেটটো দিম সেই কাৰণে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব তা বন্ধুসকল আজিৰ এই ভিডিওটো ইমানে আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।